নমস্কাৰ, এই মুহূৰ্তত শ্ৰমিকসকললৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। তো যিসকল শ্ৰমিকে ভিডিঅ'টোত ক্লিক কৰিছে, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো অসম চৰকাৰে অহাকালি 60,000 শ্ৰমিকসকলৰ বেংক একাউণ্টত সোমাই দিব চৰকাৰী ধন। তো কোনবোৰ শ্ৰমিকসকলে লাভ কৰিব যদি জানিব বিচাৰে তেন্তে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুনকৈ ভিজিট কৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব, ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গকো জনাই দিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি এতিয়া আমি জানি লওঁ যে কোনবোৰ শ্ৰমিকে নিজৰ বেংক একাউণ্টত চৰকাৰী ধন লাভ কৰিব। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে, অসম চৰকাৰে আগতীয়াকৈ এনেকৈ এখন আপডেট প্ৰদান কৰিছে। তো ইয়াতে কি লিখা আছে পঢ়ি শুনাই দিছোঁ। ইয়াতে লিখা আছে, অসমৰ চাহ শ্ৰমিক কৰ্মচাৰী সুৰক্ষিত ভৱিষ্যত নিৰ্মাণৰ দিশত দৃঢ় পদক্ষেপ। 30 তাৰিখ পেঞ্চনৰ দিন। তো অসম চৰকাৰে প্ৰতি মাহৰ 30 তাৰিখটো পেঞ্চনৰ দিন হিচাপে ঘোষণা কৰিছে। তো ইয়াৰ লগত সংগতি ৰাখি 30 মাৰ্চ তাৰিখে শ্ৰমিকসকলৰ বেংক একাউণ্টত সোমাই দিব পেঞ্চন আঁচনিৰ টকা। তো কোনবোৰ শ্ৰমিকে লাভ কৰিব, কিমানজন শ্ৰমিকে লাভ কৰিব, সবিশেষ আপোনালোকক জনাই আছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গকো জনাই দিব। তো তাৰপিছত আৰু কি লিখা আছে শুনি লওক। তাৰপিছত লিখা আছে, পেঞ্চন উপকৃত পেঞ্চনাৰ 60,000 একগৰাকী, প্ৰতিমাহে আদায় দিয়া পেঞ্চনৰ ধন 26.7 কোটি টকা। তাৰপিছত কোৱা হৈছে পৰিয়াল পেঞ্চনৰ লগতে সাধাৰণ পেঞ্চন। তো যিসকল মানুহে চাহ বাগিচাৰ শ্ৰমিক কৰ্মচাৰী তেনে 60,000 একগৰাকী শ্ৰমিকৰ বেংক একাউণ্টত অসম চৰকাৰে 26.7 কোটি টকা প্ৰদান কৰিব। তো পৰিয়াল পেঞ্চনৰ লগতে সাধাৰণ পেঞ্চন আঁচনিৰ টকা শ্ৰমিকসকলে নিজৰ বেংক একাউণ্টত লাভ কৰিব। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তো ধন্যবাদ।